যোৰহাটত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি যোৰহাটৰ ৰাজপথত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। অসমৰ পৰা অবৈধ বাংলাদেশী উচ্ছেদ কৰা অসম চুক্তি ৰূপায়ণেৰে অসমৰ অবৈধ প্ৰব্ৰজনকাৰী সমস্যা সমাধানৰ দাবীত এই বৃহৎ সমদল তথা বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ লগতে ভাৰত বাংলাদেশৰ সীমান্ত চিল কৰা, কাৰ আউটাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰাই ৰখা ইত্যাদি বিষয়সমূহৰ ওপৰতো প্ৰতিবাদ সাব্যস্ত কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ জিলা সদৰসমূহত জিলা ছাত্ৰ সন্থাসমূহৰ উদ্যোগত আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আপোনালোকে প্ৰায় জানেই যে আজিৰ পৰা প্ৰায় কিছুদিনৰ পূৰ্বে অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল, অৰ্থাৎ একমহীয়া এটা দীঘল কাৰ্যসূচী ঘোষণা কৰা হৈছিল আৰু কাৰ্যসূচীসমূহ যি ধৰণে ঘোষণা কৰা হৈছিল সেই ধৰণে আমি জিলা ছাত্ৰ সন্থাসমূহেও আমি কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিছো। আমাৰ মূলত দাবী হৈছে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে, অসমৰ পৰা মৌলবাদী আৰু অবৈধ বিদেশী উৎখাত কৰিব লাগে, অসমখন সম্পূৰ্ণৰূপে বিদেশীমুক্ত কৰি তুলিব লাগে, সমান্তৰালকৈ অসম আৰু বাংলাদেশ অৰ্থাৎ ভাৰত আৰু বাংলাদেশৰ যি সীমান্ত এই সীমান্ত উন্মুক্ত সীমান্ত অতি সোনকালে চিল কৰিব লাগে আৰু ভাৰত চৰকাৰ আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তিৰ জৰিয়তে অসম তথা ভাৰতৰ যিসকল অবৈধ বিদেশী আছে অবৈধ বিদেশীসকল বিতৰণ কৰিব লাগে আমাৰ দাবী জনাইছো। লগতে উন্মুক্ত সীমান্তয়েদি যদি কোনোবা সন্দেহযুক্ত নাগৰিক অসম তথা ভাৰতলৈ যদি অহাৰ দেখিয়ে তেতিয়া তাৰ যিসকল সীমান্তত থকা আৰক্ষী বা নিৰাপত্তা ৰক্ষীসকলে দেখা মাত্ৰে গুলীওৱাৰ নিৰ্দেশ চৰকাৰখনে দিব লাগে আমি দাবী জনাইছো। ইয়াৰ পাছতে আমি দাবী জনাইছো যে যি বিপ্লৱ কুমাৰ শৰ্মাৰ যি ৬ নম্বৰ দফা অসম চুক্তিৰ ৬ নম্বৰ দফাৰ যি প্ৰতিবেদন এই প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰিব লাগে। গৃহমন্ত্ৰীগৰাকীয়ে যেতিয়া কা আন্দোলন হৈছিল কা আন্দোলনৰ সময়ত কৈছিল যে দাড়ি কমা নোহোৱাকৈ আমি ইয়াক ৰূপায়ণ কৰিম, কিন্তু আজি দেখিবলৈ পাইছো যি প্ৰতিবেদন দাখিল কৰা আজি বছৰ বছৰ হ'ল তাৰ পাছতো কিন্তু চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ ওপৰঞ্চি কা জাপি দি অসমৰ ৰাইজৰ ওপৰত মাধমাৰ সোধাইছে, কাৰ ওপৰতে আকৌ ভোটৰ ওপৰত দানৱ পৰাধি পৰিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 আৰু যিটো জাপি দি অতিৰিক্ত 10 বছৰৰ বোজা অসমৰ ওপৰত জাপি দিব বিচাৰিছো। এইটো আমি সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলওঁ। আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাটৰ মাজমজিয়াত এই সমদল বিক্ষোভ সমদলৰ জৰিয়তে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি স্পষ্ট ৰূপত দাবী জনাব বিচাৰিছো আৰু সকীয়াই দিছো অতি সোনকালে তেওঁলোকে লোৱা এই হঠকাৰী সিদ্ধান্তসমূহ বাতিল কৰক আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক, তেতিয়াহে সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত হ'ব এই কথা স্পষ্ট। ৰিপৰ্ট এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক।
অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।